গণসংক্ৰমণৰ প্ৰতিৰক্ষা ৰাখি বিটিচিৰ নিৰ্বাচন স্থগিত ৰাখিবলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে খন্তেক সময়ৰ আগতে এই তথ্য প্ৰকাশ কৰি কৈছে যে কৰোনা সংক্ৰমণৰ ফলত ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে আৰু কেৱল বিটিএডিয়ে নহয়, বিটিএডিৰ দাঁতিকাষৰীয়া, নলবাৰী, বৰপেটা, দৰং ইত্যাদি জিলাতো এই গণসংক্ৰমণৰ প্ৰভাৱ পৰিব পাৰে আৰু সেই কাৰণেই বিটিএডিৰ নিৰ্বাচন স্থগিত ৰাখিবলৈ আনুষ্ঠানিকভাৱে ৰাজ্যৰ নিৰ্বাচন আয়োগক অনুৰোধ জনোৱা বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। আৰু একেধৰণে স্বাস্থ্য মন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অসমৰ মুখ্য সচিবকো অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ বিটিএডিৰ নিৰ্বাচনী যি প্ৰচাৰ অভিযান আছে, এই প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছিল, কিন্তু জটিল সময়ৰ বাবে কৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবেই নিৰ্বাচন স্থগিত ৰাখিব লাগে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু নিৰ্বাচন সম্পৰ্কত তেওঁৰ প্ৰতিক্ৰিয়া বিচাৰিছিল বিশেষতঃ কালি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ এখন জনসভা, য'ত অজস্ৰ লোক সমবেত হৈছিল, সামাজিক দূৰত্ব বা মাস্ক পৰিধান কৰা ইত্যাদি নিয়ম মানি চলা নাছিল। এই বিষয়টোলৈ প্ৰশ্ন কৰিছিল আৰু তেতিয়াই মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে আৰু মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এনেধৰণৰ কালি যি ভিৰ দেখা গৈছিল, এই ভিৰ দেখাৰ পাছতে আজি প্ৰশ্ন উত্থাপন কৰিছিল আৰু এই প্ৰশ্ন উপস্থাপন কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে মন্তব্য কৰিছে যে বিটিএডিৰ নিৰ্বাচনৰ পৰা ভয়ানক গণসংক্ৰমণৰ আশংকা আছে আৰু কেৱল বিটিএডিয়ে নহয়, বিটিএডিৰ দাঁতিকাষৰীয়া জিলাসমূহ বা অন্যান্য অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিব আৰু সেয়েহে বিটিএডিৰ নিৰ্বাচন স্থগিত ৰখাৰ লগে লগে তাত যি আৰ্হি আচৰণবিধি বলবৎ হৈ আছে, মডেল কোড অফ কণ্ডাক্ট, এই মডেল কোড অফ কণ্ডাক্ট প্ৰত্যাহাৰ কৰিবলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ মুখ্য সচিবক আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক অনুৰোধ জনোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। মই আপোনালোকক দেখুৱাইছোঁ মন্ত্ৰীগৰাকীয়ে কি বক্তব্য কৰিছে। স্বাস্থ্য বিভাগে স্পষ্ট কৰি ৰাজ্যৰ নিৰ্বাচনী আয়োগক কৈছে যে বিটিএডি ইলেকশ্যনটো আপোনালোকে পিছুৱাই দিয়ক বা বিটিএডি ইলেকশ্যনটো বৰ্তমান ৰাখি থওক, কাৰণ নহ'লে এটা বিভীষিকাময় পৰিৱেশ হ'ব। যদি বিপিএফে কৰে বিজেপিৰ কৰিব মন যায়, বিজেপিৰ কৰিব মন গ'লে UPPLৰ কৰিব মন যায়, UPPLৰ মন গ'লে কংগ্ৰেছৰ কৰিব মন যায়, কংগ্ৰেছৰ মন গ'লে UDFৰ কৰিব মন যায়। গতিকে মই কোনো ৰাজনৈতিক দলক দায়ী নকৰোঁ। মই নিৰ্বাচনী আয়োগক আমি লিখিতভাৱে দিছোঁ, চিফ ছেক্ৰেটাৰীক জনাই দিছোঁ যোৱা পৰহি দিনাখন যে আপোনালোকে বিটিচিৰ ইলেকশ্যন বৰ্তমান বন্ধ কৰি দিয়ক, মডেল কোড অফ কণ্ডাক্ট উইথড্ৰ কৰি দিয়ক, কাৰণ বিটিচি মানে বেমাৰটো বিটিচিত নাথাকে, নলবাৰীতো থাকিব, বিটিচি 4খন জিলাত আহিব, বৰপেটাত আহিব, দৰঙত আহিব, শোণিতপুৰত আহিব। অক্সিজেনৰ নাটনি হৈ গৈছে ইতিমধ্যে, গতিকে আমি মেনেজ কৰিব নোৱাৰা হ'ম। স্বাস্থ্য বিভাগে স্পষ্ট কৰি ৰাজ্যৰ নিৰ্বাচনী আয়োগক কৈছে যে বিটিএডি ইলেকশ্যনটো আপোনালোকে পিছুৱাই দিয়ক বা বিটিএডি ইলেকশ্যনটো বৰ্তমান ৰাখি থওক, কাৰণ নহ'লে এটা বিভীষিকাময় পৰিৱেশ হ'ব। যদি বিপিএফে কৰে বিজেপিৰ কৰিব মন যায়, বিজেপিৰ কৰিব মন গ'লে UPPLৰ কৰিব মন যায়, UPPLৰ মন গ'লে কংগ্ৰেছৰ কৰিব মন যায়, কংগ্ৰেছৰ মন গ'লে UDFৰ কৰিব মন যায়। গতিকে মই কোনো ৰাজনৈতিক দলক দায়ী নকৰোঁ। মই নিৰ্বাচনী আয়োগক আমি লিখিতভাৱে দিছোঁ, চিফ ছেক্ৰেটাৰীক জনাই দিছোঁ যোৱা পৰহি দিনাখন যে আপোনালোকে বিটিচিৰ ইলেকশ্যন বৰ্তমান বন্ধ কৰি দিয়ক, মডেল কোড অফ কণ্ডাক্ট উইথড্ৰ কৰি দিয়ক, কাৰণ বিটিচি মানে বেমাৰটো বিটিচিত নাথাকে, নলবাৰীতো থাকিব, বিটিচি 4খন জিলাত আহিব, বৰপেটাত আহিব, দৰঙত আহিব, শোণিতপুৰত আহিব। অক্সিজেনৰ নাটনি হৈ গৈছে ইতিমধ্যে, গতিকে আমি মেনেজ কৰিব নোৱাৰা হ'ম। তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা হিচাপে গৈছে, গ'লে BPF কৰিছে কাৰণে তেওঁলোকে কৰিছে, UPPLে কৰিছে কাৰণে তেওঁলোকে কৰিছে। গতিকে গোটেই ব্যৱস্থাটোৱে আমি স্বাস্থ্য বিভাগে লিখি দিছোঁ পৰহি যে নিৰ্বাচনটো স্থগিত কৰিব লাগে। স্বাস্থ্য বিভাগে স্পষ্ট কৰি ৰাজ্যৰ নিৰ্বাচনী আয়োগক কৈছে যে বিটিএডি ইলেকশ্যনটো আপোনালোকে পিছুৱাই দিয়ক বা বিটিএডি ইলেকশ্যনটো বৰ্তমান ৰাখি থওক, কাৰণ নহ'লে এটা বিভীষিকাময় পৰিৱেশ হ'ব। যদি বিপিএফে কৰে বিজেপিৰ কৰিব মন যায়, বিজেপিৰ কৰিব মন গ'লে UPPLৰ কৰিব মন যায়, UPPLৰ মন গ'লে কংগ্ৰেছৰ কৰিব মন যায়, কংগ্ৰেছৰ মন গ'লে UDFৰ কৰিব মন যায়। গতিকে মই কোনো ৰাজনৈতিক দলক দায়ী নকৰোঁ। মই নিৰ্বাচনী আয়োগক আমি লিখিতভাৱে দিছোঁ, চিফ ছেক্ৰেটাৰীক জনাই দিছোঁ যোৱা পৰহি দিনাখন যে আপোনালোকে বিটিচিৰ ইলেকশ্যন বৰ্তমান বন্ধ কৰি দিয়ক, মডেল কোড অফ কণ্ডাক্ট উইথড্ৰ কৰি দিয়ক, কাৰণ বিটিচি মানে বেমাৰটো বিটিচিত নাথাকে, নলবাৰীতো থাকিব, বিটিচি 4খন জিলাত আহিব, বৰপেটাত আহিব, দৰঙত আহিব, শোণিতপুৰত আহিব। অক্সিজেনৰ নাটনি হৈ গৈছে ইতিমধ্যে, গতিকে আমি মেনেজ কৰিব নোৱাৰা হ'ম। তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা হিচাপে গৈছে,
গলে BPF কৰিছে কাৰণে তেওঁলোকে কৰিছে, UPPL কৰিছে কাৰণে তেওঁলোকে কৰিছে। গতিকে গোটেই ব্যৱস্থাটোৱে আমি স্বাস্থ্য বিভাগে লিখি দিছোঁ পৰহি যে নিৰ্বাচনটো স্থগিত কৰিব লাগে। নিৰ্বাচন স্থগিত হ'লেতো প্ৰচাৰো স্থগিত হৈ যাব।